মার্চে দিঘলি পুকুরি থেকে রংমহল পর্যন্ত যেতে যদি 25 মিনিটের চেয়ে বেশি সময় লাগে তাহলে ধরে নেব যারা হাইকোর্ট স্থানান্তর নিয়ে বিরোধিতা করেছেন তারা ঠিক। গুয়াহাটি হাইকোর্টের স্থানান্তর নিয়ে কথা বলতে গিয়ে রবিবার এই মন্তব্য করেছেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। ফেব্রুয়ারির মাঝামাঝি সময়ে গুয়াহাটির উত্তর গুয়াহাটি সেতু উদ্বোধন করা হবে বলেও জানিয়েছেন মুখ্যমন্ত্রী। একবার এই সেতু চালু হয়ে গেলে ফেন্সি বাজার থেকে রংমহল যেতে 8 থেকে 9 মিনিট সময় লাগবে বলেও উল্লেখ করেছেন মুখ্যমন্ত্রী। হাইকোর্ট স্থানান্তর নিয়ে আইনজীবীদের বিরোধিতা, হাইকোর্ট স্থানান্তরের বিরোধিতা নিয়ে সরব মুখ্যমন্ত্রী। এছাম অধিবক্তাই যিকোনো কাৰণতে নহওক কিয় এই ভৱনৰ বিৰোধিতা কৰিছে। গণতন্ত্ৰত চৰকাৰে সকলোৰে মতামতক সন্মান জনাব লাগে, কিন্তু বিৰোধিতাৰ যিটো মেইন পইণ্ট আছিলে যে বৰ্তমানৰ গুৱাহাটী হাইকোৰ্টৰ পৰা বৰ্তমানৰ উচ্চ ন্যায়ালয়লৈ আহিব 2 ঘণ্টা সময় লাগিব। মই অত্যন্ত বিনম্ৰতাৰে সৈতে সকলোকে 1 মাৰ্চত এই স্থানলৈ আহিবলৈ অনুৰোধ কৰিম আৰু দীঘলী পুখুৰীৰ পৰা এই স্থানলৈ যদি 20ৰ পৰা 25 মিনিটতকৈ বেছি লাগে তেতিয়াহ'লে আমি নিশ্চয় তেওঁলোকক কম যে তেওঁলোকৰ সিদ্ধান্ত শুদ্ধ আছিলে, আমাৰ সিদ্ধান্ত ভুল আছিলে। কাৰণ ফেব্ৰুৱাৰী মাহৰ মাজভাগত গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মিত দলং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুকলি কৰিব আৰু তাৰ পিছত ফাঁচী বজাৰৰ পৰা ৰংমহললৈ দূৰত্ব 8ৰ পৰা 9 মিনিট হ'ব, তাতকৈ 1 মিনিটো বেছি নহয়। তাক আজি মই নিশ্চিতভাৱে ক'ব পাৰোঁ। অৰ্থাৎ গুৱাহাটী পৰিৱৰ্তন হৈছে। আজি যিখন গুৱাহাটী 20 বছৰ পিছত সেই গুৱাহাটী নাথাকে, 10 বছৰ পিছত নাথাকে। নাৰেংগী কুৰুৱাৰ দলং ইয়াৰ পৰা 8 কিলোমিটাৰ 7 কিলোমিটাৰ, অৰ্থাৎ নাৰেংগী জাগিৰোড নগাঁৱৰ পৰা অহা প্ৰতিগৰাকী লিটিগেণ্ট, প্ৰতিগৰাকী অধিবক্তাই খানাপাৰাৰ পৰা কেতিয়াও আমাৰ গুৱাহাটী হাইকোৰ্টলৈকে আহিব নালাগে। সোণাপুৰৰ পৰা চিধা তেওঁলোকে ৰংমহললৈকে আহিব নাৰেংগী কুৰুৱাৰ দলঙেদি। নলবাৰী, কামৰূপ, দৰং, মঙলদৈৰ যিমান অধিবক্তা আছে, লিটিগেণ্ট আছে, তেওঁলোকে ৰিং ৰোডৰে ৰংমহললৈ আহিব আৰু ফাঁচী বজাৰ ভৰলুমুখৰ আমাৰ সমগ্ৰ অধিবক্তা লিটিগেণ্টসকল গুৱাহাটী উত্তৰ গুৱাহাটী দলঙেদি ৰংমহল আহিব আৰু বিশ্ববিদ্যালয় আদিৰ পৰা বকো ছয়গাঁৱৰ পৰা অহা লিটিগেণ্টসকল আমাৰ পৰম্পৰাগত পথেৰে আমাৰ ৰংমহললৈ আহিব। আৰু তাতো গৌৰীপুৰত আমি ইমান ডাঙৰ এটা ট্ৰাম্পেট বনাই আছোঁ যিটো জুলাইত আমি উদ্বোধন কৰিম। অৰ্থাৎ মই ক'ব পাৰোঁ যে ৰংমহলেই গুৱাহাটীৰ মধ্যবিন্দুলৈকে ৰূপান্তৰ হ'ব। ফাঁচী বজাৰ, পাণবজাৰ পৰিৱৰ্তন হ'ব। ৰংমহল, উত্তৰ গুৱাহাটী, চাংচাৰী, কুৰুৱা এই গোটেই অঞ্চলটোৱে গুৱাহাটীৰ মধ্যস্থানলৈ ৰূপান্তৰ হ'ব।